কাজিৰঙাৰ পৰ্যটনত নতুন সংযোজন ট্ৰেজাৰ্ছ হুইলছ। মুখ্যমন্ত্ৰীৰ অনুপ্ৰেৰণাত সপোন সাৰ্থক পিকলু ডেকাৰ। কাজিৰঙাত গঢ় দিবলৈ সক্ষম ভিণ্টেজ কাৰৰ এই বৃহৎ অনুষ্ঠান। গান্ধী জয়ন্তীৰ দিনাই দেশী বিদেশী পৰ্যটকলৈ মুকলি হ'ব ট্ৰেজাৰ্ছ হুইলছ। অসম ৰাজ্যিক বিদ্যুৎ পৰিষদৰ এজন অভিযন্তা, নাম পিকলু ডেকা, যাৰ এটা অদ্ভুত সপোন দেশ বিদেশৰ পুৰণি গাড়ী আৰু মটৰচাইকেল সংগ্ৰহ কৰি সংৰক্ষণ কৰা। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ অনুপ্ৰেৰণাত পিংকু ডেকাৰ সপোন সাৰ্থক হ'ল। হয়, কাজিৰঙাৰ গেলেকীত পিকলু ডেকাই গঢ় দিলে ভিণ্টেজ কাৰ আৰু বাইকৰ এটা বৃহৎ সংগ্ৰহালয় ট্ৰেজাৰ্ছ হুইলছ। যিফালেই চাই সেইফালেই দেখিব একোখন ঐতিহ্য বহনকাৰী বাহন, যিসমূহ বাহন 1900 চনৰ পৰা 2000 চনলৈ দেশৰ ৰাজপথত দপদপাই ফুৰিছিল। নিজৰ গাঁঠিৰ ধন ভাঙি পিকলু ডেকাই এইসমূহ বাহন ক্ৰয় কৰিছিল যদিও সংগ্ৰহালয় নিৰ্মাণৰ প্লেটফৰ্ম পোৱা নাছিল। কিন্তু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাক লগ পোৱাৰ পিছতেই যেন সপোন সাৰ্থক হ'ল পিকলু ডেকাৰ। ট্ৰেজাৰ্ছ হুইলছ এই অনুষ্ঠানটো মই আপ্ৰাণ চেষ্টা কৰি গঢ়িবলৈ চেষ্টা কৰি আছোঁ। বিশেষকৈ আজি লকডাউনৰ কিছুদিন আগতে মই CM ছাৰক লগ কৰিছিলোঁ। লগ কৰোঁতে তেখেতে মোক এইটো অনুপ্ৰেৰণা যোগাইছিলে যে এই বস্তুটো কাজিৰঙাত হ'লে খুব সুন্দৰ হ'ব, আপুনি কি বিচাৰে? মই ছাৰ য'তেই হয় মই ভাল পাওঁ। তাৰপিছতে মোৰ চকু খোল খালে যে কাজিৰঙা পৰ্যটকৰ কাৰণেও এটা ভাল এক্টিভিটিছ হ'ব, গতিকে মই তালৈ যোৱাটো চেষ্টা কৰোঁ। চেষ্টা কৰি অলৰেডি লাষ্টত মই বেংকৰ পৰা ঋণ লৈ বা ইত্যাদি কৰি কিবা কিবি কৰি লগ বন্ধুৰ সহায় সহযোগৰ মাজেদি এই অনুষ্ঠানটো মই গেলেকীত এই অনুষ্ঠানটো গঢ়িবলৈ চেষ্টা কৰি আছোঁ। 1919 চনৰ পৰা 2000 চনলৈ 4চকীয়া বাহন আৰু 1900 চনৰ পৰা 2000 চনলৈ ৰাজপথত দপদপাই থকা ঐতিহ্য বহনকাৰী মটৰচাইকেলৰ প্ৰায় প্ৰতিটো মডেলেই পাব ট্ৰেজাৰ্ছ হুইলছত। লগতে পিয়ানো, ঘড়ী, ৰেডিঅ', গ্ৰামোফোনো সংগ্ৰহ কৰি সংৰক্ষণ কৰিছে পিকলু ডেকাই। 1919 চনৰ পৰা গাড়ী আমাৰ আছে, 1901 চনৰ পৰা মটৰচাইকেলৰ কালেকশ্যন আছে, পিয়ানো, ঘড়ী, ৰেডিঅ', গ্ৰামোফোন গোটেইখিনি বস্তুৱে আমি সযতনে প্ৰিজাৰ্ভ কৰিব চেষ্টা কৰিছোঁ। কাৰণ কি এই যিটো মানে পৃথিৱীখন ইভলিউশ্যনৰ যিটো প্ৰক্ৰিয়া পৰিৱৰ্তন, সেই পৰিৱৰ্তন যদি আহিবলগীয়া প্ৰজন্মখিনিয়ে সুন্দৰভাৱে দেখা পাওক। কাজিৰঙাত আহিছোঁ, আমি ভাবোঁ যে কাজিৰঙাৰ কাৰণে এটা ভাল পৰ্যটকৰ হেৰি হ'ব বুলি। এতিয়া ভিণ্টেজ কাৰৰ এই সংগ্ৰহালয় সাজু হৈ উঠিছে দেশী বিদেশী পৰ্যটকক আকৰ্ষণ কৰিবলৈ। কেমেৰা পাৰ্চন তেজাবৰ সৈতে কাজিৰঙাৰ পৰা ৰঞ্জিত ৰজক, নিউজ লাইভ।